তেওঁলোকে হিন্দু বাঙালী বুলি কওঁতে হিন্দু বাঙালী কেতিয়া হিন্দু বাংলাদেশী হৈ গ'ল বিজেপিৰ দিনত তেওঁলোকে কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ আজিলৈকে দিব নোৱাৰিলে। হিন্দু হিন্দু কৈ থাকোঁতে হিন্দু মানুহবিলাক NRCৰ পৰা 14 লাখ বাদ পৰি গ'ল, তেওঁলোকে সেই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে। হিন্দু হিন্দু কৈ থাকোঁতে কাৰ নামত কিমান হিন্দু বাঙালীক নানান ধৰণৰ কথা কৈ গালি গালাজ দিয়া হ'ল আৰু সন্দেহৰ চকুত অনা হ'ল। আজি বহুত বছৰ অসমত বসবাস কৰি অসমৰ মাটি বায়ু পানীৰ লগত ওতঃপ্ৰোত সম্পৰ্ক হৈ বৃহত্তৰ অসমীয়া জাতিত বিলীন হৈ যোৱা আজি এই বেংগলী জাতি জনগোষ্ঠীটোক আজি কাৰ আনি কি কৰিলে? বেংগলীসকলক এটা সন্দেহৰ চকুলৈ লৈ অহা হ'ল কাৰ জৰিয়তে। মানে যিখিনি আজি কাটো হিন্দু বেংগলীসকলক নালাগে, আপোনালোকে ইতিমধ্যে গম পাইছে যে 3জন নে 4জন মানুহে কাৰ জৰিয়তে মাত্ৰ এপ্লাই কৰিছে। হুৱেৰাজ অসমত বসবাসকাৰী 1 কোটি হিন্দু বাঙালীক সন্দেহৰ চকুত আনি দিলে, মানে এই কাৰটো আনি পেলাই। এইটো দুৰ্ভাগ্যৰ কথা, চৰম পৰিতাপৰ কথা।